নমস্কাৰ, মই অমৰজ্যোতি বৰ্মন পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই অন্যতম ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত আজি প্ৰথমবাৰৰ বাবে 2025 চনৰ SCRT DLEDৰ পেড এক্সামৰ বাবে এখন ইবুক লঞ্চ কৰা হ'ব। এই ভিডিঅ'টো যেতিয়া আপোনালোকে পাই যাব তো লগে লগে এই বুকখনো একেবাৰে লঞ্চ কৰা হৈ যাব। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰাৰ কথাই নাহে, লগ আপোনালোকে পাই যাব ইবুকখন। তো ইবুকখন কেনেকৈ পাব সেইখিনি ক'ম বাৰু। তাৰ আগতে কিছুমান কথা ক'ব লগা আছে। মানে ই বুকখন আপোনালোকক কেনেকৈ সহায় কৰিব। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বিলাক চাই, যোৱাবাৰৰ যিখিনি পেড এক্সামৰ কাৰণে যিখিনি মই কষ্ট কৰিছিলোঁ, যিখিনি মই এইবাৰতো গমেই পাইছে যে মোৰ এক্সিডেণ্ট হৈছে, সেইকাৰণে মই একো ফ্ৰীতে মই ক্লাছ লঞ্চ কৰিব পৰা একো নাই। যোৱাবাৰতো মই ফ্ৰীতে ক্লাছ লঞ্চ কৰি দিছিলোঁ, মানে ই বুকখনত অকল পেইড ৰাখিছিলোঁ, বাকী ক্লাছবিলাক মোৰ ফ্ৰীতে ৰাখিছিলোঁ। বহুত মোৰ বন্ধু বান্ধৱী আছিল, বহুত মোৰ বন্ধুবৰ্গক মই ক্লাছ ল'বলৈ দিছিলোঁ, নিজেও ক্লাছ লৈছিলোঁ। তো বহুখিনি কষ্ট কৰিছিলোঁ। তো এইবাৰ মই শাৰীৰিকভাৱে নোৱাৰাৰ বাবে এনেকুৱা তাৰমানে ৰৈ যাব লগা হ'ল। তথাপিও একো নাই, মই আপোনালোকৰ লগত সদায় আছোঁ, সদায় থাকিম। যদি কাৰোবাৰ প্ৰব্লেম হৈছে, কিবা হৈছে, ডাইৰেক্ট মোক ফোন কৰিলেই হ'ব। মই যিখিনি পাৰোঁ সেইখিনি সহায় কৰিম। তো এইবাৰ ইবুকখন আপোনালোকে যদি বাই কৰে তেতিয়াহ'লে কৰিব পাৰে, একো প্ৰব্লেম নাই। আৰু যদি ভাবিছে বোলে ইবুকখন মই বাই নকৰোঁ, তেতিয়াহ'লে কোনো কথা নাই। আপোনালোকে ছ'চিয়েল ছায়েন্সৰ ক্লাছ 6 to 8 আপোনালোকে পঢ়া আৰম্ভ কৰক। ছ'চিয়েল ছায়েন্সৰ ক্লাছ 6 to 8 যদি আপোনালোকে পঢ়ে, আপোনালোকক কোনো ধৰণৰ আৰু বেলেগ কোৰ্চ বা বেলেগ ধৰি লওক ই বুক হওক বা বেলেগ কিবা বস্তু আপোনালোকে লোৱাৰ একো কথাই আহি নপৰে। মানে সেইখনেই হৈছে মেইন। সেইখন যদি আপোনালোকে পঢ়ে, সেইখন যথেষ্টখিনি আপোনালোকৰ উপকৃত হ'ব। আৰু তো মই ভাবিছোঁ যিসকলৰ তাৰমানে একেবাৰে টাইম নাই বা খৰচে মাৰি পঢ়িব লাগে, তো তেওঁলোকৰ কাৰণে এই বুকখন ৰেডি কৰা হৈছে। যদি আপোনালোকৰ কিবা কাৰণত 1% হ'লেও সেই বুকখন যদি আপোনালোকক সহায় হয় এডমিশ্যন লোৱাৰ ক্ষেত্ৰত, তো মই সফল হ'ব বুলি মই নিজে ভাবোঁ। আৰু সেনেকুৱা মোৰ নিজৰে ভাল লাগিব। তো যথেষ্ট কালি কষ্ট কৰিছোঁ, কালি গোটেই ৰাতিখিনি কষ্টই হৈছে। তথাপিও একো নাই, আপোনালোকৰ কাৰণে ভাবিছোঁ সেইখিনি কষ্ট কৰিয়ে দিওঁ। যোৱাবাৰতো যিখিনি কষ্ট কৰিছিলোঁ তাৰে তুলনাততো এইবাৰ একোৱেই নহয়। এইবাৰ যদি মোৰ দেহা ভালে থাকিলেহেঁতেন, মই গোটেইখিনি কোৰ্ছে মই গোটেইখিনি ছ'চিয়েল ছায়েন্সৰ হওক, ছ'চিয়েল ছায়েন্সত কি কি আহিব, কি কি নাহিব, সেইখিনি গোটেইখিনি কমপ্লিট কৰি দিলোঁ। ইংলিছৰো কমপ্লিট কৰি দিলোঁ, মেথছৰো কমপ্লিট কৰি দিলোঁ। তো এইবাৰ নোৱাৰাৰ বাবে মই এনেকৈ ৰৈ যাব লগা হ'ল। তো একো নাই, আপোনালোকক বৰ বিশেষ একো নকওঁ। যদি আপোনালোকে ভাই কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এই দুটা নাম্বাৰত আপোনালোকে ফোনপে' নাইবা গুগল পে' কৰিব পাৰে। আৰু যদি এই দুটা নাম্বাৰত যদি কিবা বাই মিষ্টেক যদি আপোনালোকৰ প্ৰব্লেম হৈছে, তেতিয়াহ'লে এই QR ক'ডখনত আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক। এই QR ক'ডখনো আপোনালোকে স্কেন কৰিও আপোনালোকে পে'মেণ্টটো কৰিব পাৰে। পে'মেণ্টৰ মানে সৰু এটা মাননি ৰাখিছোঁ, যিহেতু কষ্ট হৈছে আৰু এটা সকলোৰে এটা কষ্ট থাকে, আৰু কষ্টৰ এটা মাননি এটা ৰাখিব লাগে, হয়নে? কৈ নহয় যাচি দিলে যে সোণৰো মানে সি নাই, মূল্য নাই। তো তেনেকুৱা এটা সৰু এটা মাননি ৰাখিছোঁ, 99 rupees এটা ৰাখিছোঁ। আপোনালোকে যদি পাৰে এই দুটা নাম্বাৰত আপোনালোকে ফোনপে' বা গুগল পে' কৰি দিব পাৰে। আৰু লগতে আপোনালোকে কি কৰিব, পে'মেণ্টৰ স্ক্ৰীনশ্বটখন আপোনালোকে ৰাখিব, আৰু স্ক্ৰীনশ্বটখন আপোনালোকে মোৰ হোৱাটছএপত এই নাম্বাৰটোত মোক পঠাই দিব। এইটো মোৰ পাৰ্চনেল নাম্বাৰ হয়। এইটো নাম্বাৰত আপোনালোকে মোক ফোনো কৰিব পাৰে কিবা অসুবিধা হ'লে, নাইবা আপোনালোকে হোৱাটছএপত মোক মেছেজো কৰিব পাৰে। বাকী মইতো আছোঁৱে 24 ঘণ্টা আপোনালোকৰ লগত। কিবা যদি প্ৰব্লেম আছে আপোনালোকে জাষ্ট ফোন কৰিলে হ'ব, একো নাই। বোলে দাদাই ব্যস্ত আছে বা কিবা আছে, একো ভাবিব লগা নাই, ফোন কৰিব। মই যিখিনি পাৰোঁ সেইখিনি সহায় কৰিম। DLED ৰিগাৰ্ডিং এইকেইদিন আপোনালোকক তাৰমানে গাইড কৰিব লাগে। এইকেইদিন আপোনালোকৰ মানে প্ৰতিটো সময়ে এইকেইদিন আপোনালোকৰ মূল্যৱান। আৰু এই মূল্যৱান সময়খিনি যদি মই আপোনালোকৰ ওচৰত নাথাকোঁ, থিয় হৈ যদি নাথাকোঁ, তেতিয়াহ'লে বহুখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। বহুখিনি আমিও প্ৰথমতে যেতিয়া আহিছিলোঁ DLED, যেতিয়া মই পঢ়িম বুলি ভাবিছিলোঁ, থিৰাং কৰিছিলোঁ, তো বহুখিনি সমস্যা আমি সন্মুখীন হৈছিলোঁ। আৰু আমাক কোৱা মানুহ, ৰাস্তা দেখুৱাই দিয়া মানুহ আমাক বহুত কম আছিল। তো ভাবিছোঁ সেইকাৰণে প্ৰত্যেক মানুহৰ এটা জীৱনত এটা লক্ষ্য ৰাখে যে মই ডাঙৰ হ'লে টিচাৰ হ'ম, অমুক হ'ম, তমুক হ'ম। তো এটা হাতত ধৰি টানা এটা মানুহ লাগে। হাতত ধৰি প্ৰতিটো খোজত তাৰমানে আঙুলিত ধৰি তাৰমানে দেখুৱাব পৰা এটা মানুহ লাগে। যদি আপোনালোকে যদি কেতিয়াবা যদি সফল হয়, তেতিয়াহ'লে সেই ক্ৰেডিটটো মোৰে আহিব, বোলে কাৰ দ্বাৰা এডমিশ্যন হ'ল,
বোলে অমুকৰ দ্বাৰা হ'ল দে, অমুকে হেল্প কৰিছিল দে, বা কেতিয়াবা যদি আপোনালোকে বাটত দেখা পায় যে এই অমৰ দা বোলে মাতিলে হ'ব, বৰ বিশেষ একো নালাগে মোক, বাছ ই হ'লেই হ'ব। তো যোৱাবাৰ যেতিয়া আমাৰ কলেজত এডমিশ্যন হৈছিল, তো এনেকুৱা এটা ভাল লগা এটা সময় মোৰ কাৰণে, মানে মোৰ লাইফত চবচে ডাঙৰ এটা বেষ্ট মুমেণ্ট আৰু যেতিয়া এডমিশ্যন ল'ব গৈছিল ল'ৰা ছোৱালীবিলাকে, ইও মাতে অমৰ দা, সিও মাতে, আমাৰ যিবিলাক টিচাৰ আছে ঘূৰি ঘূৰি চাই যে ইয়াক চিনি পায় কেনেকৈ। তাৰপিছত টিচাৰবিলাকক ক'লাক বোলে দাদাই কৰ্চ লঞ্চ কৰিছিল, দাদাই এনেকৈ কৰিছিল, এনেকৈ কথাখিনি ক'লাক, দাদাই হেল্প কৰিছিল প্ৰত্যেকবাৰে। তো কথা ক'লেতো বহুত ডাঙৰ হৈ যাব, সেয়াই মানে প্ৰাউড মুমেণ্ট আৰু সেইটো। তো এয়াই, আজি বৰ বিশেষ একো নকওঁ। কিবা যদি ডাউট থাকে আপোনালোকে ফোন কৰিব পাৰে, কিবা যদি প্ৰব্লেম থাকে মেছেজ কৰিব পাৰে, 24 ঘণ্টা আপোনালোকৰ লগত আছোঁৱে। বাকী এয়াই, যদি ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু পাৰে যদি আপোনালোকৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।